আমাৰ লগত সাতহৰীৰ পৰিষ্টাপক সভানেত্ৰী প্ৰিয়নাৰী মন্দিৰা বৰুৱা আছে। এক ব্যতিক্ৰমী পৰিৱেশ। আমি মহানগৰীত বহুত বছৰ থাকিলোঁ, কিন্তু এনেকুৱা পৰিৱেশ দেখা নাই। শোভাযাত্ৰা বহুত হৈছে, কিন্তু প্ৰত্যেকৰে সুস্বাস্থ্যৰ ৰক্ষাৰ কাৰণে এই ধৰণৰ যিটো আয়োজন আপুনি কৰিছে আপোনাৰ নেতৃত্বত, গতিকে এই মুহূৰ্তত কেনেকুৱা অনুভৱ আৰু যি 4 দিনীয়া কাৰ্যসূচী হ'ব? নমস্কাৰ, ধন্যবাদ। আচলতে সঁচা কথাটো ক'বলৈ গ'লে আমাৰ বৰ্তমান যিটো আমাৰ দিন, এই দিনকেইটাত আমি দেখিছোঁ যে আমি বহুত প্ৰকৃতিৰ পৰা আঁতৰি গৈছোঁ আৰু নতুন প্ৰজন্মৰ সুৰক্ষাৰ বাবে এই জাগৰণ সৃষ্টি কৰা হৈছে যে তেওঁলোকক আকৰ্ষিত অনুপ্ৰাণিত কৰিবৰ কাৰণে আজি এটা জাগৰণ শোভাযাত্ৰা বনৌষধিৰ ওপৰত কৰা হৈছে। তেওঁলোকে যেন আকৌ পুনৰ বনৌষধি আদৰি লয়। আমাৰ যিখিনি পূৰ্বপুৰুষসকলৰ জ্ঞান কোনো কাৰণতে আধুনিক জ্ঞানতকৈ কম হ'ব নোৱাৰে, কাৰণ যদিও আমাৰ পূৰ্বপুৰুষসকলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিলে, কিন্তু তেওঁলোকৰ জ্ঞানখিনি আমি কৰোণাত গম পালোঁ যে সেইখিনিয়ে আমাৰ আচল সম্পদ। গতিকে সেই সম্পদখিনি সুৰক্ষা প্ৰচাৰ প্ৰসাৰৰ কাৰণে আজি সাতখৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা ওলাই আহিছে আৰু সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ, আমি কাটৰ আহ্বান জনাইছোঁ, আহক আমি সকলোৱে প্ৰকৃতিক সংৰক্ষণ কৰোঁ, বনৌষধি সংৰক্ষণ কৰোঁ। বনৌষধি মানে গছ-গছনি আৰু গছ-গছনি মানে পৰিৱেশ। সেয়াই আমাৰ সাধাৰণ মানুহৰ সাধাৰণ প্ৰচেষ্টা। 4 দিনত কি হ'ব এই চমুকৈ? আমাৰ কাইলৈৰ পৰা 5, 6, 7, 8 ডিচেম্বৰত আমাৰ ৰাষ্ট্ৰীয় আৰোগ্য মেলাখন অনুষ্ঠিত হ'ব আৰু সেই মেলাত যথেষ্ট বনৌষধি বনৰ বিষয়ক বিভাগৰ বিষয়াসকল আহিব আৰু এতিয়ালৈকে 23খন প্ৰদেশৰ আমাৰ নিশ্চয়তা প্ৰদান কৰিছে আহিম বুলি, আৰু তেখেতসকল ইতিমধ্যে কেৰেলা, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশৰ আহি পাইছে আৰু তাতে বনৌষধিখিনি আমি তেওঁলোকৰ জ্ঞানখিনি আমি পাম আৰু আমাৰ জ্ঞানখিনি তেওঁলোকে পাব আৰু আমাৰ যিখিনি চিকিৎসা বনৌষধি বিষয়ক চিকিৎসা কোনোবাই ল'ব খুজিলে সেয়া বিনামূলীয়াকৈ তাত প্ৰদান কৰা হ'ব। ধন্যবাদ জনাইছোঁ। কেইবাগৰাকী আৰু সাতহৰীৰ মহিলা আছে, লেখিকা বাইদেউ আছে গীতা ভৰালী, মন্দিৰা বৰুৱাৰ এটা সুন্দৰ প্ৰয়াস আৰু মহানগৰীৰ ব্যতিক্ৰমী দৃশ্য, মানুহ এটা সজাগতা সৃষ্টি হ'ব ইয়াৰ জৰিয়তে। আজি এটা নতুন পৰিৱেশ এটা পাইছোঁ, এনেকুৱা গুৱাহাটীত আগতে দেখা নাই। বেলেগ বেলেগ সকলো আহিছে, টেবলো আহিছে বা হেৰি গাড়ীৰ ওপৰত হ'ব আৰু নাচ গান আৰু গায়ন বায়ন বিভিন্ন নাচ, বনৌষধিৰ সজাগতা এইটো মানে মানুহক এট্ৰেক্ট কৰিবৰ কাৰণে কৰা হৈছে। বনৌষধিৰ ওপৰতে আমাৰ এইটো মানে মেলা হ'ব আৰু আজি মানে জাগৰণ প্ৰচেশ্যন। ইয়াৰ এটা পাৰ্ট হ'বলৈ পাই কেনেকুৱা অনুভৱ হৈছে, কাৰণ এই ধৰণৰ সজাগতাৰ প্ৰয়োজন হৈ পৰিছে? একচুৱেলি আজিকালি এলোপেথিক, হোমিও আৰু আয়ুৰ্বেদিক গোটেইকেইটাই সমান, একচুৱেলি ইকুইভেলেণ্ট হয়, সমান হয়। কিন্তু তাৰ মাজতে হৈছে কি আয়ুৰ্বেদিকটো আমি ইমান দিনেই সৰুৰ পৰা জানো যে অকণমান কাটিলে বা কিবা হ'লে এটা বনৌষধিয়ে যে আমাৰ এণ্টিবায়'টিকৰ কাম কৰে। হালধিটো আমাৰ একদম এণ্টিবায়'টিকৰ ফাৰ্ষ্ট 1 নম্বৰ। তাতে এতিয়া আমি এই সজাগতাটো এইকাৰণেই আমি কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ বহুত ল'ৰা ছোৱালী এতিয়া আয়ুৰ্বেদিক পঢ়িব গৈছে, তেওঁলোকক আমি কেনেকৈ মানে আগলৈ লৈ যাব পাৰিম, তেওঁলোকক কেনেকৈ এটা প্লেটফৰ্ম মানে এটা দিব পাৰিম, সেইটোৰ কাৰণে আমি এইটো মানে সজাগতাৰ মানে মাজেৰে আমি আগলৈ লৈ গৈ বনৌষধিটোক আমি আৰু আপগ্ৰেড কৰিবৰ কাৰণে সুস্থ হৈ থাকিব লাগিব। বন্দনা বাইদেউ আছে, নমস্কাৰ। বাৰ্তাটো হৈছে যে আমি আমাৰ তাৰমানে স্বাস্থ্যই আমাৰ সম্পদ, গতিকে আমি এই সম্পদ আমি ক'ৰ পৰা পাম? আমাৰ অসমৰ হাবি বননি বাৰী য'ত যিমান উদ্ভিদ আছে সেই উদ্ভিদৰ বনৌষধি উদ্ভিদক লৈ আমি এই শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। দেখিছে আমাৰ হাতে হাতে এয়া প্লে কাৰ্ড আছে, হাতে হাতে আছে। আমি প্ৰত্যেকগৰাকী নাৰী এইখিনি লৈ পেলাই আমি আজি ৰাইজক দেখাম যে আমাৰ অসমত থকা যিমানবিলাক বনৌষধি মানে গছ আছে সকলো আপোনালোকে বিচাৰি উলিয়াই লওক আৰু এয়াকে আমি ব্যৱহাৰ কৰি আমি আমাৰ সুস্বাস্থ্য কৰি ৰাখোঁ। 4 দিনীয়া মেলাৰ বাবে কিমান উৎসাহী অৰুণিমা বৰা বাইদেউ? আমি অত্যন্ত উৎসাহী, কিয়নো আমি এইখন প্ৰথমবাৰ পাতিছোঁ। অসমতে প্ৰথম হৈছে, ইণ্ডিয়াটো প্ৰথমেই হৈছে বুলি ক'ব লাগিব। আমাৰ অসমখন কোনেও নাজানে, কিন্তু আমাৰ বনৰ ঔষধে ভৰ্তি। এই বনৰ ঔষধখিনি আগতে আমাৰ মা দেউতাহঁতে বা হেৰিহঁতে সকলোৱে ব্যৱহাৰ কৰি, তেতিয়া আমি ডাক্তৰৰ ওচৰলৈ ইমান যোৱা নাছিলোঁ, কিন্তু এতিয়া মানুহ মেডিকেল মাইণ্ডেড হৈ গৈছে। এইটো হ'ব নালাগে, কিয়নো আমাৰ নিজৰ বস্তুখিনি যদি আমি ব্যৱহাৰ কৰোঁ আমি ইমান ভুগিবলগীয়া নহয়। সেইকাৰণে আমি অতি উৎসাহী। অতি প্ৰয়োজনীয় পদক্ষেপ যে আমাৰ সুস্বাস্থ্যৰ কাৰণে আমাৰ পৰম্পৰাগত যি চিকিৎসা, যি বনৌষধি, আৰু এইদৰে মন্দিৰা বৰুৱাৰ নেতৃত্বত
সাতসৰীৰ মহিলাসকল আজি এক শোভাযাত্ৰাত মিলিত হৈছে 5, 6, 7, 8 ডিচেম্বৰত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এই মেলা অনুষ্ঠিত হ'ব আৰু তাতে কিতাপৰো ব্যৱস্থা থাকিব ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যৰ পৰা অহা ইয়াতে বনৌষধিৰ বিপণী থাকিব গতিকে আপোনালোকে নিশ্চয় আহিব পাৰে আৰু এক আকৰ্ষণীয় শোভাযাত্ৰাৰে তেওঁলোকে সেই বাৰ্তা দিব খুজিছে যে বনৌষধিৰ বা পৰম্পৰাগত চিকিৎসাৰ জৰিয়তে আমি সুস্থ হৈ থাকিব পাৰোঁ আমার
সম্পদ এই উদ্দেশ্যেৰে আমি আজি এই মহান উদ্দেশ্যেৰে আমি আগবাঢ়ি আহিছোঁ হাত ভৰিয়ে এটা আমাৰ এই পুনৰ সুন্দৰভাৱে হেৰাই যোৱা আমাৰ যি আদিত্য মেলাখনলৈ সকলোকে নিমন্ত্ৰণ কৰিছোঁ। আহক ৰাইজ সকলোৱে আহি সফল কৰক আৰু আমাৰ এই হাত ভৰিৰ মহান উদ্দেশ্যতাখিনি সফল কৰি অসমৰ জনজীৱনৰ হেৰাই যোৱা সকলো কৃষ্টি সংস্কৃতি সকলোকে আমি লগত লৈ আগবাঢ়িছোঁ। আহক ৰাইজ, আমাৰ স্বাস্থ্য আমাৰ সম্পদ, আমাৰ স্বাস্থ্য আমাৰ সম্পদ, আমাৰ স্বাস্থ্য আমাৰ সম্পদ, আমাৰ স্বাস্থ্য আমাৰ সম্পদ। ইতিমধ্যে আমাৰ শোভাযাত্ৰাত চামিল হৈছে এটি অভিনয়। তাত দ্ৰৌপদী মহাভাৰতৰ যি দ্ৰৌপদীৰ বস্ত্ৰহৰণ, সেই বস্ত্ৰহৰণ দেখুওৱা হৈছে। আমি ইয়াৰ দ্বাৰা আমি নাৰীক মৰ্যাদা দিবলৈ শিকিবলৈ সকলোকে আহ্বান জনাইছোঁ। নাৰীৰ মৰ্যাদা ৰক্ষা কৰা, পৃথিৱীৰ পৰা নিৰ্যাতন দুখ দুৰ্দশা আঁতৰ কৰক, নাৰীৰ নিৰ্যাতন দূৰ কৰক, আমাৰ হেৰাই যোৱা মৌনমণি মনোসম্পন্ন সকলো বিধবাদী পদক্ষেপ লৈছে। সাতসৰীৰ যি আৰোগ্য মেলাৰ প্ৰাক মুহূৰ্তত আজি 4 ডিচেম্বৰ লতাশিলত তেওঁলোকৰ বৰ্ণিল শোভাযাত্ৰা। আমাৰ লেখিকা বাইদেউ আছে, উৎপলা বাইদেউ, কেনেকুৱা অনুভৱ এই মুহূৰ্তত? আজি আমাৰ এই ঐতিহাসিকখনত আমাৰ অনুভৱ আমি আচলতে ব্যক্ত কৰিব নোৱাৰোঁ। আমি খুব আনন্দিত, গৌৰৱান্বিত। আৰু আমাৰ সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ সভাপতি আমাৰ প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত আজি আমি যি এক ঐতিহাসিক সেউজ শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ, এই যেন আমি আশা কৰোঁ আমাৰ ৰাইজে আমাৰ এই যাত্ৰা সফল কৰক, আমাৰ যি ইচ্ছা পৰিকল্পনা পূৰণ হওক, মানুহে আকৌ সেউজীয়াক ভাল পাবলৈ শিকক। ধন্যবাদ। সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাই আজি এই যি আমাৰ আয়োজন কৰিছে শোভাযাত্ৰাটোত আপোনালোকে দেখিছে। ইয়াত আমাৰ সমাজৰ চলি থকা যি আমাৰ নাৰীৰ নিৰ্যাতনৰ পৰা আৰম্ভ কৰি দুইজনা মহাপুৰুষ শংকৰদেৱৰ যিখিনি কলাকৃষ্টি সকলোখিনিকে নিৰ্দেশ লৈ আজি এই শোভাযাত্ৰা আৰম্ভ কৰিছে। বিশেষকৈ এই আয়ুৰ্বেদিক মেলাখনৰ কাৰণে আমাৰ যি এই শোভাযাত্ৰা তাহানিতে ককা আইতাৰ দিনৰ হেৰাই যোৱা অসমৰ বুকুৰ যিখিনি ঔষধি গুণসম্পন্ন আয়ুৰ্বেদিকৰ উদ্ভিদ সকলোকে আজি দেখুৱাই লৈ আমি এই শোভাযাত্ৰা আয়োজন কৰিছোঁ। গতিকে সাতসৰী সভাপতি ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত আজি এই ডাঙৰ এখন আমি শোভাযাত্ৰা উলিয়াবলৈ সক্ষম হৈছোঁ। আৰু সমাজৰ যিখিনি কাম আমাৰ নাৰী নিৰ্যাতন, ভাওনা সভা, বিয়া সভা সকলোকে সামৰি এই শোভাযাত্ৰাত আমাৰ অংশগ্ৰহণ কৰিবলৈ সকলোকে আমি এই জৰিয়তে নিমন্ত্ৰণ কৰিছোঁ।